আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া দিনটো অলপ দীঘল হৈছে, সেইকাৰণে অলপ আগতীয়াকৈ উঠিব লাগে। আগতে 2:30 বজাত উঠিছিলোঁ, এতিয়া 2টামান বজাত উঠোঁ। তাৰপিছত চেহেৰিত উঠিলোঁ। আজি মই ৰাতিয়ে চাউলখিনি ভালকৈ ধুই মেলি থৈ দিছিলোঁ। জাষ্ট উঠি গেছটো অন কৰি ভাতটো বহাই দিছোঁ আৰু এইফালে তৰকাৰী কিবা কিবি বনাই লৈছোঁ। তো হাজবেণ্ডে ঠাণ্ডা তৰকাৰী খাই ভাল নাপায়, সেইকাৰণে অলপ হ'লেও চেহেৰি টাইমত তৰকাৰী এটা বনাই দিওঁ। তো এইফালে কিবা কিবি আৰু আছিলে, তো সেইখিনিৰে ধুনীয়াকৈ সকলোৱে মিলি খাই বৈ লৈছোঁ। তাৰপিছত খাই বৈ লোৱাৰ পিছত নামাজ আদায় কৰাৰ পিছত আৰু 5টামান বাজিয়ে যায়। 5টাৰ পিছত আৰু শুতে টোপনি নাহে। ইয়াৰ চাগে এইফালে 6:30মান বজাত জিছান উঠিলে। ৰমজান মাহ অহাৰ পৰা মোৰ টোপনি নাই। গোটেই দিন ৰাতি মিলিয়াই 3 ঘণ্টাও শুব নোৱাৰোঁ, টোপনি যাব নোৱাৰোঁ, এনেকুৱা অৱস্থা হৈছে। যিটো টাইমত মোৰ প্ৰায় 7-8 ঘণ্টামান শুই থাকিব লাগে, ৰেষ্টত থাকিব লাগে। তো কিনো কৰিম, উপায় নাই। তাৰপিছত মই জিছানক কিবা এটা খুৱাই লৈছোঁ আৰু এইফালে মই আহি গৈছোঁ ঝাৰু লৈ। চোতালখন চাওকচোন কিমান লেতেৰা হৈ আছে। যিহেতু ইয়াত লিচু গছ আছে, লিচুৰ পাত আৰু ফুলবিলাক সৰি পৰি একেবাৰে অতি কম সময়তে লেতেৰা হৈ যায়। ডেইলি ঝাৰু দিলেও তেনেকুৱা অৱস্থা হৈ যায়। তাৰপিছত আহিছোঁ, কেইটামান ভাত আছিলে, ভাতকেইটা যিহেতু আমাৰ গৰু ছাগলী হাঁহ নাই, তো ভাতখিনি আমি পুখুৰীতে দি দিওঁ, মাছে খায়। আৰু এইফালে চাওক কিমান এটা ধুনীয়া পৰিৱেশ, ৰাতিপুৱাৰ ভাগত ফ্ৰেছ বতাহ দিছে, ভাল লাগিছে মনটো। তাৰপিছত তেনেই কিবা কিবি কাম বন আছে আৰু তাৰপিছত আজি কিবা কিবি কাম বন কৰি মেলি মই ওপৰলৈ আহিছোঁ। ওপৰতো গছ গছনিবিলাক শুকাই গৈছে। 2-3 দিন ইমানেই ৰ'দ দিছে, একেবাৰে বেছিয়ে শুকাই যাব লৈছে। তাৰ কাৰণে মই গছৰ গুৰিবিলাক অলপ চাফ চিকুণ কৰি দিওঁ আৰু মাটিখিনি নৰম কৰি আজি তাত সাৰ পানী দিম বুলি ভাবিছোঁ। আৰু ষ্ট্ৰবেৰী গছজোপাতো বহুতকেইটা কলি আহিছে আৰু অলপ যতন লৈছোঁ, মানে গোটেইখিনি গছ গছনি আজি ধুনীয়াকৈ চাফা কৰি দিম আৰু সাৰ পানী দি দিম। তো চাই থাকক ভিডিঅ'টো, সেয়ালৈকে কি কৰোঁ। তো হাউচ ৱাইফ হোৱাটো সহজ নহয়, কেতিয়াবা সহজো হয় যদি আপোনাৰ পৰিয়ালটো আপোনাৰ লগত ছাপৰ্টিভ থাকে। বাট যদি আপোনাৰ পৰিয়াল আপোনাক নুবুজে, তেতিয়া সংসাৰ চলোৱাটো, সংসাৰত থকাটো আপোনাৰ বাবে বহুত কঠিন হৈ পৰে, বহুত ধৈৰ্য শক্তিৰ প্ৰয়োজন হয়। আপুনি সংসাৰত পুৱাৰ পৰা ৰাতিলৈকে যিমানেই যি কাম কৰক, যিমানেই নকৰক কিয়, কিন্তু হাজবেণ্ডৰ পৰা কেতিয়াও আপুনি প্ৰশংসা শুনিবলৈ নাপাব, কেতিয়াও নাপাব। এইটো আশা কৰাটো আমাৰ ভুল, কাৰণ এইটো আশা কৰিলে আমিও দুখ হ'ব, মানে আমাৰ মনত দুখ হ'ব। সেইকাৰণে আশা নকৰাটো বেছি ভাল হয়। হাজবেণ্ডৰ ঘৰত মানুহৰ কি ভাল লাগে জানেনে? লোকৰ ঘৰৰ বোৱাৰী, ওচৰ চুবুৰীয়াৰ বোৱাৰীৰ কাম কাজ, আচাৰ ব্যৱহাৰ সকলোখিনি ভাল লাগে, কিন্তু বেয়া লাগে মাথো নিজৰ ঘৰৰ বোৱাৰীৰ সকলোখিনি। আপুনি যিমানেই কাম কাজ কৰি লেঙেৰা হৈ নাযাওক, তথাপিও আপুনি প্ৰশংসা শুনিবলৈ নাপাব। এইটোৱে আজিৰ বাস্তৱতা। এইটো একমাত্ৰ হয় আপোনাৰ হাজবেণ্ডৰ কাৰণে। আপোনাৰ হাজবেণ্ডটো কেনেকুৱা ছাপৰ্টিভ, কেনেকুৱা কেয়াৰ কৰে, ৰেচপেক্ট কৰে আপোনাক, সেই অনুসৰি আপোনাৰ ঘৰৰ সকলোৱে আপোনাক তেনে পৰিমাণেহে ৰেচপেক্ট কৰিব। একমাত্ৰ আপোনাৰ হাজবেণ্ডৰ ওপৰত এইখিনি নিৰ্ভৰ। গতিকে আপোনাৰ হাজবেণ্ড ভাল, আপোনাৰ জীৱন ভাল, আপোনাৰ সকলোখিনিয়ে ভাল। সেইকাৰণে বিয়া হোৱাৰ আগতে হাজবেণ্ডজন কেনেকুৱা সেইটো ভালদৰে চাই চিতি আপোনাৰ মনৰ লগত মিল পৰিছে নে নাই সেইটো নিৰ্ণয় কৰিব পাৰিলে, জানিলে আপোনাৰ জীৱন যদি অলপ হ'লেও সাৰ্থক হয়, মই ভাবোঁ আৰু। তো মানুহে বহুত কথা কয়, বহুত কথা মানে সন্মুখত ধুনীয়াকৈ ভালকৈ দেখায়, কিন্তু পিছলৈ বহুত বেয়া কমেণ্ট কৰে, সমালোচনা কৰে। এই বস্তুটো কেতিয়া যে পৃথিৱীৰ পৰা নাইকিয়া হ'ব, মানুহৰ মনবিলাক যে কেতিয়া, এই লেতেৰা মনবিলাক যে চাফা হ'ব, এইটোৱে ভাবি পাৰ নাপাওঁ। সঁচা, আমি দেখোন আমাৰ কাম কাজ, বেমাৰ আজাৰ, ইটো সিটো, টকা পইচা, ইনকাম কিবা কিবি ভাবি চিন্তি গোটেই দিনটো তত নাপাওঁ। মানুহে ইমান সুন্দৰকৈ মানুহে কি খাইছে, কি পিন্ধিছে, ক'ত হাঁহিছে, ক'ত কান্দিছে, এইবিলাক কেনেকৈনো খবৰ ৰাখে আৰু গাই ফুৰিব পাৰে, সমালোচনা কৰিব পাৰে, এইটোৱেই নাজানো বাৰু, ইমান সময়নো ক'ত পায়। যিয়ে নহওক, মানুহবোৰৰ সময় আছে, বেছি আছে, সেইকাৰণে এইবিলাক লৈ দৌৰি ফুৰিব পাৰে। মই ভাবোঁ মোৰ জীৱনৰ লগত যে তেনেকুৱা হৈছে তেনেই নহয়, প্ৰায় বহুত মানুহৰ লগত তেনেকুৱা হৈ থাকে, এইবিলাক ঘটনা হৈয়ে থাকে। তো মই দোৱা কৰোঁ যে সকলোৰ সংসাৰত শান্তি আহক, শান্তিয়ে বিৰাজমান কৰক, সকলোৱে
ইজনে আনজনক বুজি পাওক। তো এইটোৱে দোৱা কৰোঁ। তাৰ মাজতে জিশানৰ কথাটো কোৱাই নাই। জিশান যে গোটেই দিনটোতে কি কৰি থাকে মইতো এইবিলাক ভিডিঅ' কৰি নাথাকোঁ। তো জিশানক কণ্ট্ৰল কৰাটো বহুত ধৈৰ্য আৰু সহ্য শক্তিৰ প্ৰয়োজন হয়। তো নৰ্মেল মানুহে তেওঁৰ লগত থাকিব নোৱাৰিব, বহুত ধৈৰ্য ধৰিব লাগিব তেওঁৰ লগত। তো ময়ো সকলো সময়তে এটাই দোৱা কৰোঁ যে মোক যেন আল্লাই ধৈৰ্য শক্তি দিয়ে, বেছি পৰিমাণে ধৈৰ্য শক্তি দিয়ে, নহ'লে এই পৃথিৱীত থকাটো বহুত কঠিন হৈ পৰিব। আৰু এই পৃথিৱীত আপোনাক সুখী কৰিবলৈ, হেপী ৰাখিবলৈ কোনো ওলাই নাহে। দুখী কৰিবলৈ বহুত মানুহ আছে, পিঠ পিছে বহুত মানুহ আছে দুখী কৰিব। আপোনাৰ দুখী মনটো দেখিবলৈ বহুতে বিচাৰি থাকে, কিন্তু আপোনাৰ সুখী কৰিবলৈ কোনেও নিবিচাৰে। গতিকে নিজৰ জীৱনটোক নিজেই এনজয় কৰক, হেপী ৰাখক, ফূৰ্তিত থাকক। তো নিজৰ হাতত নিজৰ কণ্ট্ৰলত ৰাখক। তো এইফালে কথা পাতি আজি মোৰ সকলোখিনি কাম কাজ প্ৰায় শেষ হৈ গৈছে। সাৰ পানী দিয়া একেবাৰে কমপ্লিট। এতিয়া হৈ গৈছে আবেলি ইফতাৰৰ টাইম। তো ইফতাৰৰ টাইমত মই আহি গৈছোঁ পাকঘৰত এয়া সকলোখিনি যা যোগাৰ কৰি লৈছোঁ, কিবা কিবি বনাম। তো চাই থাকক কি বনাওঁ আৰু। তো আজি বনাব লৈছোঁ স্পেচিয়েল এটা বস্তু, তো সেইটো আপোনালোকক দেখাই আছোঁ। তো প্ৰথমতে লৈছোঁ মই গাখীৰ, এয়া চাইছেনে, প্ৰায় 1.5 লিটাৰমান গাখীৰ লৈছোঁ। গাখীৰখিনি ধুনীয়াকৈ এটা পাত্ৰত বহাই দি অলপ গুড়া গাখীৰো দি লৈছোঁ। গুড়া গাখীৰ দিলে মানে গাখীৰটো অলপ ডাঠ হয় আৰু ফ্লেভাৰ এটা আহে, ভাল লাগে। তাৰপিছত এই গাখীৰখিনি প্ৰায় 7-8 মিনিট উতলি যোৱালৈকে মই উতলাই লৈছোঁ। এতিয়া মই ঠাণ্ডা হ'বলৈ ৰাখি দিম। আৰু এইফালে মই লৈছোঁ চাবু। তো চাবু দি কিবা এটা বনাম। তো চাই থাকক। এইফালে চাবুখিনি সিজিবলৈ মই এটা পাত্ৰত পানী দিছোঁ, আৰু পানীখিনি অলপ উতলি অহালৈকে, গৰম হোৱালৈকে মই এতিয়া চাবুখিনি ঢালি দিম। ইয়াতে 1 কাপ চাবু লৈছোঁ। তো চাবুখিনি সিজিবলৈ এটা টাইম লাগে, তলপিনে লাগি ধৰিলে লৰাই থাকিব লাগে। তো এইখিনি সিজাই যোৱাৰ পিছত মই ঠাণ্ডা পানীৰে ভালকৈ ধুই ল'ম এইখিনি। তো এইফালে আকৌ মাজতে ফলখিনিও ৰেডি কৰি আছোঁ। আৰু এইফালে চাবুখিনি হৈ গৈছে। এতিয়া মই এটা চেকনি ঢালি দিছোঁ, আৰু এতিয়া মই ভালকৈ ঠাণ্ডা পানীৰে ধুই ল'ম। এতিয়া এইখিনি মই ঠাণ্ডা হ'বলৈ ৰাখি দিছোঁ। আৰু এইফালে এটা পাত্ৰত ঠাণ্ডা হোৱা গাখীৰ লৈ লৈছোঁ, আৰু এইফালে ফ্ৰুটছ, ড্ৰাই ফ্ৰুটছ সকলোখিনি কাটি লৈছোঁ, যি লাগে। আৰু ঘৰতে যি ফল মূল আছিলে সেইখিনি ধুনীয়াকৈ কাটি লৈছোঁ। আৰু যিহেতু চুগাৰ পেচেণ্টৰ সংখ্যা বেছি ঘৰত, সেইকাৰণে চুগাৰ ফ্ৰী চেনি দি লৈছোঁ অলপ। তো এইখিনি অলপ লৰাই দি এতিয়া চাবুদানাখিনি ইয়াত ঢালি দি লৰাই, তাৰপিছত এতিয়া মই ফল মূলখিনি কাটি ৰাখিছিলোঁ এইখিনি দি দিছোঁ। তো ইয়াত কল, আপেল, এইবিলাক ব্লেকবেৰী সকলোখিনি আছে, ড্ৰাই ফ্ৰুটছ, আম আছে, বেদেনা আছে। তো সকলোখিনি মিলাই দিছোঁ। আৰু ইয়াত চাওক কিমান এটা ধুনীয়া সোৱাদ লগা ডিজাৰ্ট সৃষ্টি হৈ গৈছে মোৰ। তো সৃষ্টি নহয়, ৰেডি হৈ গৈছে। তো আপোনালোকে ইফতাৰত তেনেকুৱা এটা আইটেম বনাব পাৰে। তাৰপিছত তেনেকৈ ইফতাৰ খোৱাৰ পিছত ভাত বহাই লৈছোঁ। ভাতত আজি ভেন্দি সিজাই আছোঁ। তো আগতে মানুহে এনেকৈ সিজাই আছিলে, তো বেলেগ এটা পাত্ৰত সিজোৱা নাই। এইফালে চজিনা দি দালি। আজিলৈ ইমানেই, বাই।